ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ যোৱা 4 দিন ধৰি আমাৰ মহাবিদ্যালয়ে আয়োজন কৰাৰ সুযোগ পাইছিলোঁ আৰু আজি ইয়াৰ অন্তিম দিন। এতিয়া আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ওলাব আৰু আমি অসমবাসীৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ ইয়াত আমি 57খন কলেজে অংশগ্ৰহণ কৰিছে আৰু এই কলেজসমূহৰ অংশগ্ৰহণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিনিধি এই প্ৰতিনিধিসকলৰ প্ৰতিযোগী যিটো মনোভাৱ খুব ভাল লাগিছে। আমাৰ এখন গ্ৰাম্যাঞ্চলত অৱস্থিত কলেজে আমি এনেকুৱা এটা সেৱা আগবঢ়াবলৈ পাই আমি অত্যন্ত আনন্দিত। এই শোভাযাত্ৰাত কিমানখন কলেজে অংশগ্ৰহণ কৰিছে? এই শোভাযাত্ৰাত এতিয়ালৈকে প্ৰায় 45খনমান কলেজে অংশগ্ৰহণ কৰিছে। দূৰৰ কলেজবিলাক আমাৰ কিছু গৈছেগৈ, তেওঁলোকে নিজৰ দূৰত্বৰ কাৰণে। বাকী এনেধৰণে কাম কৰে। খুবেই সকলো মহাবিদ্যালয়ত পঢ়া প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ এটা সপোন থাকে যুৱ মহোৎসৱত অংশগ্ৰহণ কৰা। এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ 2025 বৰ্ষৰ আমাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। আজি এই 4দিনীয়া কাৰ্যসূচী অন্তিমটো কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই মই সৌভাগ্য বুলি ভাবিছোঁ। আৰু আমাৰ কলেজ দেৱীচন্দ্ৰ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আমাৰ বিষয়টো হৈছে আহোমৰ 600 বছৰীয়া আহোম ৰাজত্বৰ বিভিন্ন উল্লেখযোগ্য দিশসমূহ আমাৰ ইয়াত তুলি ধৰা হৈছে। ভালে লাগিছে। আমি টিংখাং কলেজৰ পৰা আহিছোঁ। আমি শোভাযাত্ৰাটোত আমাৰ অসমীয়া সমাজত কলগছৰ ব্যৱহাৰ সম্পৰ্কে দেখুৱাব বিচাৰিছোঁ। কলগছৰ প্ৰতিটো অংশই আমাৰ সমাজত ব্যৱহাৰ হৈ থাকে। যেনে কলপাত আমাৰ সকাম নিকামত ব্যৱহাৰ হয়, তাৰ লগতে আমাৰ খোৱা খাদ্য হিচাপে ব্যৱহাৰ হয়, লোকবিশ্বাসত ব্যৱহাৰ হয়, লোকনৃত্যত, তাৰ লগতে আৰু আমাৰ বিবাহত ব্যৱহাৰ হয়, খাদ্য বিভাগত। তেনেকৈ আমাৰ কলগছ এজোপা আমাৰ সমাজত ব্যৱহাৰ হৈ থাকে। আমি তাকে এই শোভাযাত্ৰাটো দেখুৱাব বিচাৰিছোঁ। গাৰ্লছ কলেজৰ পৰা আহিছোঁ, যোৰহাটৰ পৰা। বিহু ৰাতিপুৱা ৰ'বত তুলিকে টেকিয়ে জাননী দিলেহি আইতা বহাগী পালেহি ৰাতি মাই নোৱাৰো ঘৰত ডাঙৰ মাই থাকিব নোৱাৰো ৰাতি ডাঙৰ মাই টোপনি নধৰে ৰাতি।